বিশেষ খবৰ হলিৰ আনন্দ উল্লাসৰ মাজতে এটা পৰিয়াললৈ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা কিয়নো প্ৰকৃতিৰ ৰেষ্টৰূপত এতিয়া এটা ধ্বংসস্তূপত পৰিণত হৈছে এটা পৰিয়াল নিমিষতে পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা কিয়নো এই পৰিয়ালটোৰ ঘৰত এবাৰ বজ্ৰপাত পৰাৰ ফলত সকলো জ্বলি নিঃশেষ হৈ পৰিছে এটা পৰিয়ালৰ আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ হলিৰ আনন্দ উল্লাসৰ মাজতে এটা বেয়া খবৰ হলিৰ আনন্দ উল্লাসৰ মাজতে এক দুখবৰ ৰাজ্যত প্ৰকৃতিৰ তাণ্ডৱ লীলা বজ্ৰপাত পৰি নিঃশেষ হ'ল এটা বাসগৃহ যোৰহাটৰ ২ নং সোণাৰী গাঁৱত সংঘটিত হ'ল এই ঘটনা সম্পূৰ্ণৰূপে ভস্মীভূত হয় ভদ্ৰ বৰা নামৰ লোকজনৰ বাসগৃহ সৰ্বস্বান্ত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থা বজ্ৰপাতৰ ফলত মৃত্যু ঘটে কেইবাটাও পশুধনৰ বিয়লি অহা বতাহ বৰষুণৰ বজ্ৰপাতৰ ফলত সংঘটিত হৈছে এই ঘটনা অৱশ্যে ঘটনাটো বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা নাই হলিৰ আনন্দ উল্লাসৰ মাজতে এক দুখবৰ জনাই আছো কিয়নো প্ৰকৃতিৰ এতিয়া তাণ্ডৱ লীলা বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে যে ক্ৰমাগতভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে ৰুষ্ট ৰূপ বিভিন্ন স্থানত বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ অহা পৰিলক্ষিত হৈছে শিলাবৃষ্টিও পৰিলক্ষিত হৈছে আৰু তেনে সময়তে হলিৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত এটা দুঃসংবাদ যোৰহাটৰ পৰা আহিছে কিয়নো এটা পৰিয়ালৰ ঘৰত বজ্ৰপাত পৰাৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে সম্পূৰ্ণ পৰিয়ালটো ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে কেইবাটাও পশুধনৰ মৃত্যু হৈছে এই বজ্ৰপাতৰ ফলত আমি এই দৃশ্য দেখুৱাই আছোঁ এই দৃশ্য হৈছে যোৰহাটৰ য'ত এনেদৰে সৰ্বস্বান্ত হোৱা পৰিয়ালটো এতিয়া কান্দি তেওঁলোকৰ ঠাৱনি নোহোৱা হৈছে কিয়নো এই পৰিয়ালটোৰ জীৱনলৈ হঠাৎ নামি আহিছে ঘোৰ অমানিশা সোমবাৰে বিয়লিৰ বেলা তীব্ৰ বতাহ বৰষুণৰ মাজতে বজ্ৰপাত পৰে পৰিয়ালটোৰ ঘৰত আৰু পৰিয়ালটোৰ ঘৰত বজ্ৰপাত পৰাৰ ফলত এনেদৰে দাউকৈ জ্বলি উঠে সমগ্ৰ ঘৰখন আৰু ঘৰখন নিমিষতে জ্বলি ছাইলৈ ৰূপান্তৰ হৈছে আমি দুফালে দুটা উইণ্ডত আমি দেখুৱাই আছোঁ এফালে কেনেদৰে ঘৰখন জ্বলি ধ্বংসস্তূপত হোৱা দৃশ্য আৰু অন্যফালে পৰিয়ালটোৱে কান্দি হাহাকাৰ কৰা এটা দৃশ্য আমি এবাৰ যদি সম্ভৱ হয় আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম Sumi. কিন্তু সেয়া হৈ নুঠিল ওপৰত এখন চালি আছিল সেয়াও নোহোৱা হৈ গ'ল ইয়াৰ কাৰণ হ'ল যে কিন্তু সেয়া হৈ নুঠিল ওপৰত এখন চালি আছিল সেয়াও নোহোৱা হৈ গ'ল ইয়াৰ কাৰণ হ'ল যে বজ্ৰপাতে ইমান মানত হৈছে সম্পূৰ্ণৰূপে জ্বলি শেষ হ'ল এটা হৈ গ'ল আৰু এই দেখিছে ন বজ্ৰপাত নে আন কিবা কাৰণ আছিল এইটো বজ্ৰপাতে বুলি ক'ব লাগিব কাৰণ অন্য কাৰণ কেতিয়াও হ'ব নোৱাৰে কাৰণ মই মাংস আনি থৈ গৈছিলোঁ ছোৱালীজনীক মানে মোৰ ভকতৰ ছোৱালীজনী আছিলে তাৰপৰা তাই মাংস খাওঁ বুলি ক'লে মই মাংস কাৰণে নি ঘৰত দি পিনি মই দোকানৰ পৰা আৰু কিবা বস্তু এটা থাকিছিলে আনিবলৈ ঘৰত নাপালোহি তেহেঁত দুজনী কি হ'ল আমাৰ গাঁৱতে ভাওনাখন পাতিছে মোৰ ছোৱালীজনীয়ে ভাওনা পাত লৈছে দেই তাৰপৰা
তাইক আকৌ ভাওনা পাতলৈ মাতিলে তাই গুচি গ'ল আহি পিনি মই নাপালোঁ সেই ঘৰ জ্বলি গ'ল পইচা পাতি আছিলে মিনিমাম বেছি নহয় বাৰু 4-5 হাজাৰমান টকা আছিলে পুনৰ গহনাটোৰ ক'বলৈ গ'লে কি চব এটাই আৰু মানে একোৱে নাই মোৰ ঘৰখনত এই দেখিছে ন আপোনালোকে মিনিমাম লাখ টকাৰ ওপৰত সেইবোৰ মই টেনশ্যন নাই লোৱা কি মোৰ খালি মই চবচে ভাল পাইছোঁ কি ভগৱানৰ ওচৰত মই একদম পূৰা প্ৰাৰ্থনা কৰিছোঁ 2জনী ছোৱালী ইয়াত নাথাকি যদি ইয়াত যদি থাকিলেহেঁতেন নহয় 2জনী ছোৱালী হজম হৈ গ'লহেঁতেন মোৰ ভকতৰ ছোৱালীজনী মোৰ ছোৱালী 2জনী যে বাচিলে ঈশ্বৰে দয়াই কৰি পিনি যে ছোৱালীজনী যে বচালে ঘৰটো গুচি গ'ল বাৰু এইটো চৰকাৰে দিয়া ঘৰ আছিলে চৰকাৰৰ পৰা পাইছিলোঁ জন্তু মানে ছাগলীৰ পৰা ধৰিলে মোৰ একোৱে নাই আৰু চব গুচি গ'ল আৰু চব গুচি গ'ল আৰু একোৱে নাই হাঁহ মুৰ্গীৰ পৰা ধৰিলে গোটেইখন ইয়াতে হজম হৈ গুচি গ'ল প্ৰায় 6:30-7টা ইমানমানৰ হৈছে আৰু